ৰাজ্যত কৰ ফাঁকিৰ বিৰুদ্ধে 6 মাহত 30টা স্থানত অভিযান জিএছটি বিভাগৰ 6 মাহত 60 কোটি টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক জিএছটি বিভাগৰ বৃহৎ কৰ ফাঁকিৰ অভিযোগত এই পৰ্যন্ত গ্ৰেপ্তাৰ 5 জন লোকক কালুৱালা প্ৰতিষ্ঠানৰ পৰা 6 কোটি 30 লাখ টকাৰ ৰাজহ সংগ্ৰহ নজৰুল ইছলাম নামৰ ঠিকাদাৰৰ পৰা 1 কোটি 40 লাখ টকাৰ ৰাজহ সংগ্ৰহ বিজিএছ এছজিএছ সোনা নামৰ প্ৰতিষ্ঠানৰ পৰা 8 কোটি 20 লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে জে ইনফ্ৰাট্ৰেক প্ৰতিষ্ঠানৰ পৰা 4 কোটি 25 লাখ টকাৰ ৰাজহ সংগ্ৰহ ৰাজ্যিক জিএছটি নৱগঠিত জিএছটি ইণ্টেলিজেন্স এণ্ড এনফোৰ্সমেণ্ট ইউনিটে অব্যাহত ৰাখিছে কৰ ফাঁকিৰ তদন্ত আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি এক বিশেষ অভিযান জিএছটিৰ বিশেষ অভিযান বিগত 6 মাহ ধৰি চলা এই অভিযানত 30টা স্থানৰ পৰা 6 মাহত 60 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে জিএছটি বিভাগে নিশ্চয় জয়ন্ত যে অতি এটা আশ্চৰ্যজনক এটা বিষয় যে অসমতেই থাকি এইসকল ব্যৱসায়ীয়ে যি ধৰণে আচলতে তেওঁলোক বছৰি আমি ইতিমধ্যে কৈছোঁ তেওঁলোকৰ বছৰি টাৰ্ণ অভাৰ 500 কোটি টকা কিন্তু তেওঁলোকে চৰকাৰক যিখিনি ন্যূনতম কৰ দিব লাগে সেইখিনি দিবলৈকে তেওঁলোকে ফাঁকি দিয়ে ক'ৰবাত আইটিচি ক্ষেত্ৰত ফাঁকি দিয়ে বা ক'ৰবাত তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি তেওঁলোকৰ কিনা বেচা হয় সকলোখিনি তেওঁলোকে অনলাইন যোগে কৰে বা বিভিন্ন প্ৰকাৰে তেওঁলোকে কৰে গ্ৰাহকৰ লগত কিন্তু সেইখিনি যিখিনি পৰ্যাপ্ত কৰ আচলতে চৰকাৰক দিব লাগে সেইখিনি তেওঁলোকে নিদিয়ে আৰু এনে একাংশ ধুৰন্ধৰ ব্যৱসায়ীৰ বিৰুদ্ধে বছৰজোৰা আচলতে অভিযান চলাইছিল আৰু বিগত এই 6টা মাহত প্ৰায় 50 কোটি টকা তেওঁলোকে যি অভিযান চলাইছে সেই অভিযানৰ স্থলীতে আমি যদি কম ফেঞ্চি বজাৰ যিটো অভিযান চলিছিল কেইদিনমান পূৰ্বে 5 দিন ধৰি তাত অভিযান চলিছিল শেহতীয়াকৈ প্ৰায় 3-4 দিন পূৰ্বে যি আমিনগাঁও মেকলয়ত যিটো প্ৰতিষ্ঠান চাহ প্ৰতিষ্ঠান কলকাতাৰ এটা প্ৰতিষ্ঠান সেইটোতো প্ৰায় এসপ্তাহ ধৰি তাত অভিযান চলিছিল আৰু এই মুহূৰ্তলৈকে তাত অভিযান চলি আছে কিমান কোটি টকা তেওঁলোকে কৰ ফাঁকি দিছে এই মুহূৰ্তলৈকে সঠিক তথ্যটো এতিয়ালৈকে অহা নাই একো নথিপত্ৰই আচলতে বিভাগীয় কৰ্তৃপক্ষক দেখাব পৰা নাই আমি এগৰাকী ঠিকাদাৰৰ নাম যিহেতু তালিকাত কৈছোঁ যে তেওঁৰ পৰা 4 কোটিতকৈ অধিক কৰ ফাঁকি তেওঁলোকে দিছিল সেইখিনি ইতিমধ্যে ৰাজহ সংগ্ৰহ কৰিছে জিএছটি বিভাগে গতিকে এই ধৰণৰ এটা কাৰবাৰ ব্যৱসায়ীসকলে কৰে সেয়া ফেঞ্চি বজাৰ ব্যৱসায়ী কওক বা মহানগৰ বিভিন্ন প্ৰান্তত গণেশগুৰিৰো কেইবাগৰাকী ব্যৱসায়ী আছে এই তালিকাত গতিকে সেই তেওঁলোকে এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকা মতে তেওঁলোকৰ সেই অভিযান চলে আৰু সেই অভিযানৰ সময়ত প্ৰায় প্ৰত্যেকটো প্ৰতিষ্ঠানতে তিনিচুকীয়াত এটা অভিযান চলিছিল তাত 3 দিন ধৰি অভিযান চলাইছিল 3 দিনত তেওঁলোকৰ পৰা 5 কোটিতকৈ অধিক টকা তেওঁলোকে কৰ সংগ্ৰহ কৰি লৈছিল যিসমূহ নথিপত্ৰ তেওঁলোকে দেখাইছিল সকলোখিনি ভুৱা আৰু যেতিয়া তেওঁলোকক সেইখিনি জৰিমনা হিচাপে আচলতে ভৰোৱা হৈছিল তেতিয়া 5 কোটি 30 লাখ টকা তিনিচুকীয়া এটা প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ কৰিছে এই ধৰণৰ এটা কাৰবাৰ আচলতে গোটেই অসমত ৰাজ্যত চলি আছে গতিকে সেইসকল ব্যৱসায়ী ধুৰন্ধৰ ব্যৱসায়ীৰ বিৰুদ্ধে কিন্তু অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক জিএছটি বিভাগে গতিকে শেহতীয়াকৈ 6 মাহত 50 কোটি টকা এটা ডাঙৰ এমাউণ্ট হয়তো এই এমাউণ্টটো 2 দিনৰ ভিতৰত ইয়াৰ এই এমাউণ্টটো গৈ 50ৰ পৰা হয়তো 100 কোটি টকা পৰ্যন্ত হ'ব পাৰে গতিকে ৰাজ্যিক জিএছটি বিভাগে এই কথাটো আহ্বান জনাইছে যে আপোনালোকে ব্যৱসায় কৰক কিন্তু চৰকাৰক যি ধৰণৰ ৰাজহ দিব লাগে যিমান পৰিমাণে সকলোখিনি দি কৰি কৰক চৰকাৰক মাধমাৰ দি নহয় গতিকে এই ধৰণৰ ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযানটো চলিয়ে থাকিব হয় বিৰিঞ্চি ধন্যবাদ গুৱাহাটীৰ খ্ৰীষ্টিয়ান বস্তিৰ গহনা বিপণীত চোৰৰ লুটপাট ৰামকৃষ্ণ জুৱেলাৰ্ছ নামৰ এখন বিপণীত চুৰি কাৰ্য নিশা চোৰে লুটি লৈ যায় সোণ ৰূপৰ অলংকাৰ 8ৰ পৰা 10 লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে চোৰে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্ত অব্যাহত জাগিৰোডৰ নেলিত গো সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান দুখন ট্ৰাকসহ 27টা চোৰাংগৰু জব্দ কৰে নেলি আৰক্ষীয়ে নগাঁৱৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহৰ চেষ্টা আৰক্ষীয়ে কৰায়ত্ব কৰি 4টা চোৰাংগৰু সৰবৰাহকাৰীক বৰ্তমান জেৰা চলাই আছে গৰু সৰবৰাহ কৰা এখন ট্ৰাক সন্দেহৰ আৱৰ্তত কাৰণ ট্ৰাকখনৰ নাই কোনো নাম্বাৰ প্লেট জব্দ হোৱা আনখন ট্ৰাকৰ নাম্বাৰ হৈছে AS01RC 8889 ধৃত সাহাদুল ইছলাম আসাদুল ইছলাম নিজামুদ্দিন আৰু জিয়াৰুল ইছলামৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত মহিলা নিহত পুৱা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় মহিলাগৰাকীৰ মৃত মহিলাগৰাকীৰ 56 বছৰীয়া কালিয়ামা গুৰুং বুলি জানিব পৰা হৈছে ভাৰত ভূটান সীমান্তৰ উপৰখুটি গাঁৱত
এই করুণ ঘটনা সংঘটিত হৈছে। ইফালে কলিয়াবৰতো হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ। পুৱতি নিশা কলিয়াবৰৰ ৰাঙলু পাহাৰগুৰিত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰে 3টা বাসগৃহ। হাতীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ লোকসকলৰ। পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে ৰাঙলুৰ পাহাৰগুৰি অঞ্চলৰ ঘৰকেইটাৰ বিস্তৰ ক্ষতি সাধন কৰে। পাৰ্বতী দেৱী, গোপাল ঠাকুৰ আৰু প্ৰদেশ্বৰী বৈষ্ণৱৰ ঘৰ লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। কোনোমতে প্ৰাণ ৰক্ষা পৰা পৰিয়ালকেইটাই ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে চৰকাৰক। যোৱা নিশা প্ৰায় 2টা পৰা 3টা বজাৰ ভিতৰত 3 ঘৰ মানুহৰ ঘৰত হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰে আৰু আপোনালোকে দেখিছে গোটেই ঘৰটো 4 ঠাইত মানে ভাঙিছে আৰু মানুহ বিচাৰি বিচাৰি খেদি ফুৰিছে হাতীটোৱে। ইয়াত কৰিছে আৰু একে অৱস্থা সেই কাষৰ ঘৰত আমাৰ গোপাল ঠাকুৰ তেখেতৰ ঘৰতো সেই অৱস্থা। পদেশ্বৰী বৈষ্ণৱৰ ঘৰতো হাতীয়ে খুব উৎপাত কৰিছে আৰু মানে খুব বিস্তৰ ক্ষতি সাধন কৰিছে। ঘৰবিলাক মানে একেবাৰে এটা ধ্বংসস্তূপত পৰিণত হোৱা নিচিনা হৈছে বৰ্তমান। আৰু আমি খুব মানে কালি ৰাতিটো উজাগৰে নিশা পাৰ কৰিবলগীয়া হৈছে। গোটেই গাঁৱৰ ৰাইজে ভয় আৰু শংকাৰে আমি পাৰ কৰিবলগীয়া হৈছে। বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানত আছে 63টাতকৈ অধিক বাঘ। ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকে প্ৰত্যক্ষ কৰি আহিছে বাঘ। ঢেকীয়াপতীয়া, নাহৰ ফুটুকীকে ধৰি কেইবাটাও প্ৰজাতিৰ বাঘৰ অৱস্থিতি মানস ৰাষ্ট্ৰীয় উদ্যানত। ব্যাঘ্ৰ প্ৰকল্প হিচাপে খ্যাত মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পৰ্যটকৰো সংখ্যা। বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰিবলৈ মানসলৈ আহিছে দেশী বিদেশী বহু পৰ্যটক। আমাৰ মানসত প্ৰায়খিনি জীৱ জন্তু বৃদ্ধি হৈছে, তো সঘনাই এতিয়া মানে বাঘ দেখি পাই আছে। কিন্তু তেনেস্থলত যে বাঘৰ কাৰণ বাঘ এইটো সময়তে দেখা পোৱাৰ চান্স থাকে, কিন্তু আৰু 2 মাহ পিছত আৰু বাঘৰ তেনেকুৱা কমি যাব। তো এইটো সময় মানে বাঘৰ এটা মেটিং ছিজন হয়, তো এই সময়ত মানে বাঘৰ সঘনাই চাইটিং হৈ থাকে। আৰু কি ক'ব পৰ্যটকসকলক? পৰ্যটকসকল এতিয়াতো আহিব ধৰিছে মানসত, আৰু সকলোকে মানসলৈ আহক বুলি আমাৰ ফালৰ পৰা আমি স্বাগতম জনাইছোঁ। আমাৰ ইয়াততো এনেই বিগ কেট বুলি ক'লে ৰেয়াৰ স্পিচিছ বহুতকেইটাই আছে, যেনেকৈ ৰয়েল বেংগল আমি যিটো ঢেকীয়াপতীয়া বুলি কওঁ, আৰু গোধা ফুটুকী ক্লাউডেড লেপাৰ্ড, আৰু ব্লেক পেন্থাৰ যিটো আমি অসমীয়াত ঘোং বুলি কওঁ, আৰু কমন লেপাৰ্ড যিটো আমি অসমীয়াত নাহৰ ফুটুকী বুলি কওঁ। আৰু তাৰোপৰি কেট স্পিচিছ বহুত আছে, লেপাৰ্ড কেট, ফিচিং কেট। তো এনে টোটেল মানসত আপোনাৰ টোটেল 63 স্পিচিছ মেমেলছ আছে। অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা এগৰাকী যুৱক। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা 3টা মাহ সম্পূৰ্ণ হ'ল। প্ৰতিদিনে জুবিন ক্ষেত্ৰলৈ গৈ এপলক হ'লেও জুবিন ক্ষেত্ৰ দৰ্শন কৰিছে বিভিন্ন প্ৰান্তৰ ৰাইজে। নলবাৰীৰ টিহুৰ বিপ্লৱ পাঠকে নিজা উদ্যোগত গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ। টিহুৰ পৰা 18গৰাকী ককা আইতাক লৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল। প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা এই সোণাপুৰত জুবিন ক্ষেত্ৰত 18গৰাকী ককা আইতাই যাত্ৰা কৰিলে জুবিন ক্ষেত্ৰলৈ বুলি। জুবিন ক্ষেত্ৰ দৰ্শন কৰাৰ সপোন পুহি ৰখা এইসকল ককা আইতাই বিপ্লৱ পাঠকক দিলে আশীৰ্বাদ। ককা আইতাসকলৰ বহুদিনীয়া সপোন পূৰ্ণ কৰিলে টিহুৰ বিপ্লৱ পাঠকে। মই জুবিনৰ আদৰ্শটোকে সত্তাটোকে মই জীয়াই ৰাখিব বিচাৰিছোঁ। ইয়াত কোনো মানে কি মানে বেপাৰ বাণিজ্য কিবা সেইবিলাক একো ভবা নাই। আমাৰ গাঁৱৰ গোটেই সমূহীয়া মানুহ লগ হৈ মোক সকলোৱে সহযোগ কৰিছে এইটো অনুষ্ঠানটো আগুৱাই নিয়াৰ কাৰণে। আৰু সেইকাৰণে মই সিদ্ধান্তটো লৈছোঁ, লৈ কিনে আইতাসকলক আজি মই জুবিন ক্ষেত্ৰলৈ এটা সেৱা কৰি লৈ আহিবলৈ মনটো মই খুব আনন্দ উপভোগ কৰিম, যদি মই সুকলমে ঘূৰি আহিব পাৰোঁ।